ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগ লগতে ডিএ বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ, NHM 108ৰ কৰ্মচাৰী সকলোৰে বাবে পুনৰ নতুন নিৰ্দেশনা আহিছে। দৰমহা গ্ৰেড পে বৃদ্ধিক লৈ খবৰ আহিছে। লগতে চাকৰি কৰ্তনক লৈ এটা গুৰুত্বপূৰ্ণ ঘোষণা। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ 217 চিকিৎসক চিকিৎসাকৰ্মীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। NHMত কৰ্মৰত 217 গৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক একেলগে এবাৰ চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। নেশ্যনেল হেল্থ মিছনৰ 14 নৱেম্বৰৰ এক জাননী অনুসৰি প্ৰায় এবছৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱা এইসকল চিকিৎসক স্বাস্থ্যকৰ্মীক 30 নৱেম্বৰৰ ভিতৰত চাকৰিৰ কাৰ্যকাল শেষ হ'ব বুলি ইতিমধ্যে জাননীত ঘোষণা কৰা হৈছে। কিন্তু হঠাৎ NHMৰ কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2018 চনত 7ম দৰমহা আয়োগৰ হিচাপ মতে NHMৰ চিকিৎসা কৰ্মীসকলক দৰমহা দিয়াৰ কথা ঘোষণা কৰিছিল। নিয়ম অনুসৰি সকলো চৰকাৰী কৰ্মচাৰীৰ সমান কামৰ বাবে সমান দৰমহাৰ ব্যৱস্থা আছে যদিও NHMৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য হোৱা নাই। অসমত চিকিৎসা খণ্ডৰ উন্নতিৰ নামত বহু মেডিকেল কলেজ নিৰ্মাণ কৰি থকা হৈছে। এই চিকিৎসালয়সমূহত চিকিৎসক আৰু বিশেষজ্ঞৰ লগতে কাৰিকৰী কৰ্মীৰ অভাৱ আছে বুলি খুদ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে উল্লেখ কৰি আহিছে। আৰু তেনে প্ৰেক্ষাপটত কিয় এইসকল কৰ্মীক অব্যাহতি দিয়া হৈছে তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে ইয়াৰ মাজতে কৰ্মৰত অৱস্থাত মৃত NHMৰ কৰ্মচাৰীক ক্ষতিপূৰণ যে কৰ্মচাৰীসকলৰ ক্ষতিপূৰণ 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈ বৃদ্ধি কৰিছে। ইপিনে 108 সেৱাৰ চালক কৰ্মীৰ আন্দোলনক অবৈধ আখ্যা দিয়া হৈছে। শীঘ্ৰে কৰ্তব্যত যোগদান নকৰিলে নতুন নিযুক্তিৰ ঘোষণা কৰিছে EMRI। আন্দোলনকাৰীসকলৰ চাকৰি কৰ্তন কৰা হ'ব আৰু ইতিমধ্যে স্বাস্থ্য বিষয়াসকলক অব্যাহতি দিয়া হৈছে। বিভিন্ন দাবীৰ সমৰ্থনত আন্দোলন অব্যাহত ৰখা 108 মৃত্যুঞ্জয় সেৱাৰ একাংশ চালক কৰ্মচাৰীৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে GVK EMRI। উল্লেখ্য যে বিভিন্ন ন্যায্য দাবীৰে আন্দোলন অব্যাহত ৰখা 108 এম্বুলেন্স সেৱাৰ একাংশ চালক তথা কৰ্মচাৰীৰ আন্দোলন অবৈধ আখ্যা দিয়া হৈছে আৰু তেওঁলোকক তৎকালে কৰ্তব্যত যোগদানৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এনে নিৰ্দেশৰ পিছতো আন্দোলন অব্যাহত ৰখা 108 কৰ্মচাৰীক অতি সোনকালে কৰ্তব্যত যোগদান নকৰিলে তেওঁলোকৰ স্থানত আনক নিযুক্তি দিয়া হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। উল্লেখযোগ্য যে চাকৰি নিয়মীয়াকৰণকে ধৰি আন কেইবাটাও দাবীৰে এই 108ৰ কৰ্মচাৰীসকলে আন্দোলন কাৰ্যসূচী হাতত লৈছিল আৰু GVK EMRI 108ৰ চালকৰ আন্দোলনক অনৈতিক আৰু অবৈধ বুলি ঘোষণা কৰিছে। লগতে জনাইছে যে EMRI চালক আৰু কৰ্মচাৰীসকলৰ প্ৰাপ্য বকেয়া প্ৰদানৰ লগতে ন্যূনতম মজুৰি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ লগতে শ্ৰম আইনখনো সম্পূৰ্ণৰূপে মানি চলিছে। প্ৰতিমাহে পলম নকৰাকৈ আদায় দিয়া হৈছে দৰমহা। এনে অৱস্থাত জৰুৰীকালীন চিকিৎসা সেৱা বন্ধ ৰাখি 108ৰ চালক আৰু কৰ্মচাৰীসকলে কৰা আন্দোলন কেতিয়াও যুক্তিসংগত নহয়। ই সম্পূৰ্ণৰূপে অবৈধ। ইপিনে যোৱা 4 আগষ্টত 108ৰ চালক আৰু কৰ্মচাৰীৰ সৈতে GVK EMRIৰ অনুষ্ঠিত হৈছিল বৈঠক আৰু ইয়াত পাৰস্পৰিক সহমতত উপনীত হৈছিল। ইয়াৰ পিছতো চালকসকলে কৰা আন্দোলন কোনো কাৰণতে যুক্তিসংগত আৰু গ্ৰহণযোগ্য নহয় আৰু এই ক্ষেত্ৰত আন্দোলনকাৰীসকলে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইপিনে অষ্টম দৰমহা আয়োগ গঠনক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। কামে আৰম্ভ কৰা নাই অষ্টম দৰমহা আয়োগে। অহা বছৰলৈও কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নাপায় বৰ্ধিত বেতন। প্ৰচলিত নীতি অনুসৰি 2026 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে কাৰ্যকৰী হ'ব লাগিছিল অষ্টম দৰমহা আয়োগ। কিন্তু নৰেন্দ্ৰ মোদীৰ চৰকাৰে কৌশলেৰে বিষয়টো তল পেলাই ৰাখিলে। 2025 চনৰ প্ৰথম ভাগতে দৰমহা আয়োগ গঠন কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল আৰু 26 চনৰ 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ মতে সকলোৱে বেতন পাব বুলিও ঘোষণা কৰা হৈছিল আৰু সেইমতে প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰসাদ দেশাইক অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। পিছে আয়োগ গঠনহে হ'ল, কিন্তু আজি পৰ্যন্ত দৰমহা আয়োগৰ কোনো কাম কাজ আগ নাবাঢ়িল। ফলত অহা 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ নিৰ্ধাৰিত বেতন পোৱাটো নিশ্চিত হৈ
অনিশ্চিত হৈ পৰিল আৰু ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে আগন্তুক জানুৱাৰীৰ পৰাহে আয়োগ সক্ৰিয় হ'ব, অৰ্থাৎ দৰমহা বাঢ়িবলৈ কৰ্মচাৰীয়ে এবছৰ পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পৰা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণ কৰালৈকে সময় লাগিব 18 মাহ। গতিকে 2027 চনৰ জুন মাহৰ পৰাহে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী বেতনৰ নিৰিখ কাৰ্যকৰী কৰা হ'ব। এই 1.5 বছৰত কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ বেচিক পে নিৰিখত মৰুগীয়া বানচ লাভ কৰিব। বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বেচিক পে নিৰিখত 58% মৰুগীয়া বানচ পাই আছে। জানুৱাৰীত এই বানচ 3% বৃদ্ধি হৈ 61% কৰা হ'ব। সেই হিচাপে আগন্তুক 1.5 বছৰত সপ্তম দৰমহা আয়োগৰ গাঁথনিৰ আধাৰতে কৰ্মচাৰীৰ ডিএ বৃদ্ধি হ'ব বুলি বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাইছে। 2 ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সম্পৰ্কত বিতং ব্যাখ্যা কৰিব। কিন্তু এই কথা নিশ্চিত যে অহা বছৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বৰ্ধিত নিৰিখত বেতন লাভ কৰাৰ মুঠেও সম্ভাৱনা নাই। অষ্টম দৰমহা আয়োগে কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন 34% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। কিন্তু যোৱাবাৰ দৰমহা আয়োগে কৰ্মচাৰীৰ বেতন 50% বৃদ্ধি কৰিছিল। কিন্তু এইবাৰ দৰমহাৰ নিৰিখ হ্ৰাস কৰিও কেন্দ্ৰীয় চৰকাৰে কাম পিছুৱাই আছে। গতিকে কেন্দ্ৰীয় কৰ্মচাৰীৰ উপৰি পেঞ্চনাৰীও সোনকালে বৰ্ধিত ধন লাভ কৰাৰ সম্ভাৱনা নাই। তেওঁলোকে কেৱল 3% মৰুগীয়া বানচ বেছিকৈ লাভ কৰিব, তাৰ বাদে একো লাভ নকৰে কৰ্মচাৰীয়ে। ইপিনে 2016ৰ 1 এপ্ৰিলৰ পিছত চাকৰি লাভ কৰা স্নাতক শিক্ষকৰ দৰমহাৰ বিসংগতি, শিক্ষাগত অৰ্হতা আৰু সেৱা অনুযায়ী উচিত দৰমহা লাভৰ পৰা বঞ্চিত স্নাতক শিক্ষকসকল, স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ দৰমহাত বৃহৎ তফাত আৰু স্নাতক শিক্ষকসকলৰ দৰমহাৰ গাঁথনি আসোঁৱাহসমূহ নিৰ্মূলকৰণৰ বাবে দাবী তুলিছে সদৌ অসম স্নাতক শিক্ষক মঞ্চই। লগতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ মাজত দৰমহাৰ যিটো তফাত, সেই দুটা তফাতৰ ওপৰত আমি অসন্তুষ্ট হোৱাৰ কাৰণে আমি পূৰ্বতে কি হৈছিল, আমাৰ পূৰ্বৰ মাধ্যমিক শিক্ষক সন্থা আৰু হাইস্কুল শিক্ষক সন্থাৰ বিষয়ববীয়াসকলৰ লগত এই বিষয়ে আলোচনা কৰা হৈছিল আৰু তেওঁলোকে বিষয়টো উত্থাপন কৰিম বুলি কৈছিল। কিন্তু আমাৰ অকণমান মনপুত হোৱা নাই, যিহেতু লগতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ মাজত দৰমহাৰ যিটো তফাত, সেই দুটা তফাতৰ ওপৰত আমি অসন্তুষ্ট হোৱাৰ কাৰণে আমি পূৰ্বতে কি হৈছিল, আমাৰ পূৰ্বৰ মাধ্যমিক শিক্ষক সন্থা আৰু হাইস্কুল শিক্ষক সন্থাৰ বিষয়ববীয়াসকলৰ লগত এই বিষয়ে আলোচনা কৰা হৈছিল আৰু তেওঁলোকে বিষয়টো উত্থাপন কৰিম বুলি কৈছিল। কিন্তু আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।